গৰমৰ দিনত ৰাতিপুৱাই গা ধোৱাৰ আগতে আপোনালোকে বেসন এইদৰে ব্যৱহাৰ কৰি চাবচোন। এই গৰমৰ দিনত বেসনে যদি আপোনালোকে ৰাতিপুৱাই এইদৰে মুখ ধুব পাৰে তেতিয়াহ'লে গোটেই দিনটোলে আপুনি দেখিব আপোনাৰ স্কিনখন চাফা হৈ থাকিব, বগা হ'ব, উজ্জ্বল হ'ব। গৰমতে যদি আপোনালোকৰ মুখখন কলা পৰি গৈছে, ছানবাৰ্ণ হৈছে, টেনিং হৈছে তেতিয়াহ'লে এনে ধৰণৰ সকলো সমস্যা কিছুদিনৰ ভিতৰতে দূৰ হৈ যাব। এই বেসনৰ লগতে ঘৰুৱা কেইবিধমান বস্তু মিক্স কৰি পেলাই এটা ঘৰুৱা ফেচ ৱাছ তৈয়াৰ কৰি ল'ব লাগিব। আমি সাধাৰণতে ৰাতিপুৱা যেতিয়া গা ধুওঁ এটা নেচাৰেল ফেচ ৱাছ ব্যৱহাৰ নকৰোঁ নহয় জানো, আমি এটা কেমিকেলযুক্ত ফেচ ৱাছেৰে সদায় মুখ ধুই থাকোঁ। এনেকৈ যদি কেমিকেলযুক্ত ফেচ ৱাছেৰে আমি সদায় মুখ ধুই থাকোঁ তেতিয়াহ'লে স্কিনখনৰ গ্ল'টো একদম নষ্ট কৰি দিব। সেইকাৰণে আপোনালোকে ৰাতিপুৱা মুখখন ধুবলৈ এইদৰে বেসন ব্যৱহাৰ কৰিব। তাৰ কাৰণে আমাক লাগিব বেসনৰ লগত মাত্ৰ কেইবিধমান সাধাৰণ বস্তু। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া মই আপোনালোকক এই ফেচ ৱাছটো বনাই দেখুৱাম। ফেচ ৱাছটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি ওচৰতে থকা বেলটো টিপি দিব। বেলটো টিপি দিলে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সকলোৱে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। তে চাওঁ বলক এই ফেচ ৱাছটো কেনেকৈ কি বস্তুৰে বনাব পাৰি। এই ঘৰুৱা ফেচ ৱাছটো বনাবৰ কাৰণে মই প্ৰথমে লৈছোঁ এচামুচৰ জোখাৰে বেসন। বেসনে আমাৰ স্কিনখন চাফা কৰাত সহায় কৰে। স্কিনত লাগি থকা যিবোৰ ধূলি বালি লেতেৰা প্ৰদূষণ সেইবোৰ চাফা কৰি স্কিনখনৰ গ্ল' অনাত সহায় কৰে, স্কিনখন চাফা কৰাত সহায় কৰে। এতিয়া মই বেসনৰ লগতে লৈছোঁ অকণমান কস্তুৰী হালধি। এই কস্তুৰী হালধিটো যদি আপোনালোকৰ ঘৰত নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰত খাবলৈ ব্যৱহাৰ কৰা যিটো হালধি তাৰ পৰা অকণমান ল'ব। মই যিমানকণ পৰিমাণে কস্তুৰী হালধি লৈছোঁ তাতকৈ আপোনালোকে কমাই ল'ব। ইয়াৰ পাছত মই লৈছোঁ এচামুচৰ জোখাৰে পিঠাগুড়ি। পিঠাগুড়িও আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, স্কিনখন চাফা কৰিবলৈ সহায় কৰে, স্কিনখনৰ গ্ল' অনাত সহায় কৰে। এতিয়া মই ইয়াত তিনিওটা বস্তু মিক্স কৰি ল'লোঁ। এতিয়া মই আনিছোঁ অকণমান চেনি লৈছোঁ মই আধা চামুচৰ জোখাৰে। আপোনালোকে চেনিটো গোটা চেনি নল'ব, মোৰ দৰে এনেকুৱা মিহি পিচি লোৱা চেনি ল'ব। গোটা চেনি ল'লে আপোনালোকৰ স্কিনৰ কাৰণে বেয়া হ'ব পাৰে, সেইকাৰণে আপোনালোকে গোটা চেনিটো নল'ব, পিচি লোৱা চেনি ল'ব। এতিয়া মই চেনিটো ইয়াৰ লগতে ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকেও গোটেইকেইটা বস্তু এনেকৈ ভালকৈ মিক্স কৰি ল'ব। ইয়াৰ পাছত মই ইয়াৰ লগতে আৰু এবিধ বস্তু মিক্স কৰিম আৰু সেই বস্তুবিধ হৈছে এয়া মচুৰ দালি গুড়া। মচুৰ দালি গুড়াটো স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনাৰ মুখত ছানবাৰ্ণ হৈছে, ছানটেন হৈছে তেতিয়াহ'লে আপোনালোকে মচুৰ দালি এইদৰে ব্যৱহাৰ কৰিব। মই মচুৰ দালি গুড়া ল'লোঁ এয়া আধা চামুচ। গোটেইকেইটা বস্তুৰ লগতে মচুৰ দালি গুড়াটো মিক্স কৰি লৈছোঁ। আৰু মচুৰ দালি গুড়াৰ লগত আপোনালোকে মিক্স কৰিব লাগিব আপোনালোকৰ ঘৰতে থকা এবিধ সাধাৰণ বস্তু, সেইবিধ হৈছে কেঁচা গাখীৰ। কেঁচা গাখীৰ মই দিলোঁ এয়া 2 চামুচ। 2 চামুচ দিয়াৰ পাছত মই মিক্স কৰি চাই ল'ম, যদি অকণমান কম হয় আকৌ অকণমান দি ল'ম বাৰু। কিন্তু প্ৰথমতে মই 2 চামুচ দি এয়া মিক্স কৰি চাই লৈছোঁ কেনেকুৱা হয়। এতিয়া দেখিছেনে এই পেষ্টটো খুব ধুনীয়া এটা ফেচ ৱাছৰ দৰে হৈছে, কিন্তু অকণমান ডাঠ হৈছে। মই আৰু অকণমান গাখীৰ দিব লাগিব। এতিয়া মই কেঁচা গাখীৰ আৰু আধা চামুচ এয়া মিক্স কৰি ল'ম কাৰণ অকণমান টান হৈছে। আপোনালোকে কেঁচা গাখীৰ নাথাকিলে আলুৰ ৰস উলিয়াই পেলাই আলুৰ ৰসো মিক্স কৰিব পাৰে। এতিয়া মই গোটেইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত আনিছোঁ এইটো নাৰিকল তেল। নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। নাৰিকল তেলটো অইলি স্কিনৰ সকলে আপোনালোকে স্কিপ কৰিব পাৰে, কিন্তু ড্ৰাই স্কিনৰ সকলে এই নাৰিকল তেলটো দিবই লাগিব। যদি মুখত বেছিকৈ ক'লা দাগ আছে তেতিয়াহ'লে আপোনালোকে আলুৰ ৰস দিব, গাখীৰৰ ঠাইত আপোনালোকে আলুৰ ৰস দিব। আলু ৰসেও আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, নাৰিকল তেলেও ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, বেসনে আমাৰ স্কিনখনৰ উজ্জ্বলতা আনে, চাফা কৰে আৰু স্কিনখনৰ উজ্জ্বলতা আনিবলৈ হালধিয়ে বহুত বেছিকৈ সহায় কৰে। ইয়াৰ উপৰিও হালধিয়ে আমাৰ স্কিন ইনফেকশ্যন দূৰ কৰে, স্কিনত থকা বেক্টেৰিয়া নাশ কৰাত সহায় কৰে। আৰু মই ইয়াতে দিলোঁ মচুৰ দালি গুড়া। মচুৰ দালি গুড়াটো আমাৰ স্কিনখনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, ছানবাৰ্ণ দূৰ কৰিবলৈ সহায় কৰে, স্কিনৰ টেনিং দূৰ কৰিবলৈ সহায় কৰে। গতিকে ইয়াত মিক্স কৰা গোটেইকেইটা বস্তু আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়।
এতিয়া তৈয়াৰ হৈ গৈছে খুব ভাল এটা ফেচ ৱাছ, যিটো ফেচ ৱাছে স্কিনৰ গ্লো বঢ়াব, ছানবাৰ্ণ দূৰ কৰিব, ক'লা দাগ দূৰ কৰাত সহায় কৰিব। এতিয়া আপোনালোকে এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো মই নিয়মটো আপোনালোকক শিকাই দিম। ভিডিঅ'টো পিছলৈ চাই যাব। আপোনালোকে এই ফেচ ৱাছটো বনাই হোৱাৰ লগে লগে মুখত লগাই নিদিব। আপোনালোকে বনাই পেলাই 10 মিনিট ৰাখি থ'ব। 10 মিনিটৰ পাছত দেখিব ফুলি গৈছে। যেতিয়া বস্তুখিনি ফুলি যাব তেতিয়া আপোনালোকে মুখত লগাব, আৰু মুখত লগাওঁতে কি নিয়মেৰে লগাব ভিডিঅ'টো পিছলৈ চালে আপোনালোকে গম পাব। এতিয়া আপোনালোকে এইটো ভালকৈ মুখত লগাব। এইটো আপোনালোকৰ ফেচ ৱাছৰ কাম কৰিব। এতিয়াৰ পৰা আপোনালোকে কিনা ফেচ ৱাছ মুখত লগাই মুখ ধুব নালাগে, আৰু আপোনালোকে এই ফেচ ৱাছটোৱে প্ৰতিদিনাই মুখ ধুবলৈ ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে গোটেই মুখখনতে আপোনালোকে এইখিনি ভালকৈ লগাই ল'ব। ভালকৈ লগাই লোৱাৰ পাছত আপোনালোকে মুখখন মাছাজ কৰিব লাগিব। ইয়াত কোনো কেমিকেল নাই, সেইকাৰণে আপোনালোকে সদায় ব্যৱহাৰ কৰিব পাৰে। সদায় ব্যৱহাৰ কৰিলেও ছালৰ একো ক্ষতি নহয়। আপোনালোকে লগাই পেলাই এনেকৈ 5 মিনিট ভালকৈ মাছাজ কৰি দিব। এনেকৈ ভালকৈ মাছাজ কৰিলে আপোনালোকৰ স্কিনত লাগি থকা যিবোৰ লেতেৰা ধূলি বালি সেইবোৰ দূৰ হ'ব। লগতে স্কিনত যদি ডেড স্কিন চেল আছে, আপোনালোকৰ স্কিনৰ উজ্জ্বলতা নাইকিয়া হৈ গৈছে, তেতিয়াহ'লে সেই ডেড স্কিন চেলবোৰ আঁতৰি যাব আৰু স্কিনৰ উজ্জ্বলতা আহিবলৈও সহায় হ'ব। স্কিনখন মাছাজ কৰিলে আৰু এটা কাৰণে ভাল, ব্লাড চাৰ্কুলেশ্যন হয়। ব্লাড চাৰ্কুলেশ্যন হ'লে স্কিনখন টাইট হৈ থাকে, স্কিনৰ গ্লো বাঢ়ে আৰু ভালকৈ স্কিনখন চাফাও হয়। স্কিনখন ছফ্ট হ'ব আপোনালোকৰ। এনেকৈ আপোনালোকে মাছাজ কৰিব লগাই পেলাই 5 মিনিট এনেকৈ মাছাজ কৰিলে আপোনালোকৰ স্কিনখনো ছফ্ট হ'ব। এতিয়া আপোনালোকে এইটো লগাই পেলাই 10 মিনিট এনেকৈ ৰাখি দিব। 10 মিনিট পাছত এয়া মই আপোনালোকক দেখুৱাইছোঁ শুকাই গ'ল। শুকাই যোৱাৰ পাছত এখন ভিজা টাৱেলেৰে মুখখন মই এনেকৈ মুচি দিছোঁ। মুচোতে আপোনালোকে দেখিছেনে মই আপাৰ ডাইৰেকশ্যনত মুচিছোঁ। আপোনালোকেও এনেকৈ মুচোতে আপাৰ ডাইৰেকশ্যনত মুচিব। আপোনালোকৰ স্কিনত যদি নোম আছে তেতিয়াহ'লে এই নোমবোৰ দূৰ হোৱাত সহায় হ'ব। এনেকৈ মুখখন মুচি লোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব। এতিয়া মই মুখখন ধুই আহি গ'লোঁ। মুখখন ধোৱাৰ পাছত আপোনালোকে এনেকৈ অকণমান গোলাপ জল ল'ব। গোলাপ জল অকণমান মুখত এনেকৈ লগাই দিব। গোলাপ জলটোৱে আপোনালোকৰ স্কিনখনত টোনাৰৰ কাম কৰিব। গোলাপ জল লগোৱাৰ পাছত আপোনালোকে নিজৰ যিটো ক্ৰীম লগায় সেই ক্ৰীমটো লগাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নেচাৰেল ফেচ ৱাছ বনাই কেনেকৈ ৰাতিপুৱাই আপোনালোকে মুখখন ধুব সেইটো দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।